এইটো আছিল তোমালোকৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ পলিটিক্যাল সায়েন্স সাবজেক্টৰ দ্বিতীয় নাম্বাৰ চেপ্টাৰ। আজি আলোচনা কৰিম তোমালোকৰ আগত, যেহেতু তোমালোকৰ কালি এক্সাম আছে পলিটিক্যাল সায়েন্স সাবজেক্ট ফাৰ্ষ্ট সেমিষ্টাৰৰ VA। তো আজি আলোচনা কৰিম চেপ্টাৰ নাম্বাৰ 2 আৰু 3 কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ ডিছকাছ কৰিম 5 আৰু 10 মাৰ্কৰ কাৰণে। তো 2 নম্বৰ চেপ্টাৰটো তোমালোকৰ হ'ল যে ৰাজনৈতিক তথ্য অধ্যয়নৰ দৃষ্টিভংগী আৰু সমসাময়িক ধাৰণাসমূহ। তো এই চেপ্টাৰৰ কোনকেইটা ইম্পৰ্টেণ্ট হয় তোমালোকে চাই লোৱা কালি এক্সামৰ কাৰণে। তোমালোকে প্ৰথমতে কুৱেশ্যনটো চাই যাবা যে কিতাপৰ পেজ নম্বৰ 57 দিয়া আছে যে আধুনিক দৃষ্টিভংগী আৰু প্ৰাচীন দৃষ্টিভংগীৰ মাজৰ পাৰ্থক্যবোৰ আলোচনা কৰা বা লিখা কুৱেশ্যনটো আহিব পাৰে। তো তোমালোকে এইটো স্ক্ৰীনশ্বট মাৰি লোৱা। তাৰপিছত তোমালোকৰ দ্বিতীয় নম্বৰ কুৱেশ্যনটো হ'ল যে দৃষ্টিভংগীৰ 4টা ভাগত ভাগ কৰিব পাৰি। দৃষ্টিভংগৰ তোমালোকৰ কুৱেশ্যনটো এনেকৈ আহিব যে ৰাজনৈতিক বিজ্ঞান অধ্যয়নৰ দৃষ্টিভংগীৰ বিভিন্ন ভাগসমূহৰ কি আলোচনা কৰা তো আহিব পাৰে। তো তোমালোকে কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে কুৱেশ্যনটো চাই যাবা যে দৃষ্টিভংগী কাক বোলে, দৃষ্টিভংগীৰ শ্ৰেণী বিভাজন বা ভাগ কেইটা আলোচনা কৰা কুৱেশ্যনটো আহিব পাৰে। তো আহিলে তোমালোকে এইবিলাক লিখিবা। তো তোমালোকে মডেলৰ পৰাও কিছুমান কুৱেশ্যন চাই যাবা যে তোমালোকৰ 10 মাৰ্কৰ কাৰণে কালি এক্সামৰ কাৰণে 10 মডেল পেজ নাম্বাৰ 34 দিয়া আছে যে কুৱেশ্যনটো যে ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ উদাৰবাদ বুলিলে কি বুজা, উদাৰতাবাদৰ অৰ্থ আৰু সংজ্ঞা লিখা। তো উদাৰতাবাদ বুলিলে কি বুজা আৰু উদাৰতাবাদৰ সংজ্ঞা আৰু অৰ্থ লিখে বুলি কৈছে। কুৱেশ্যনটো আহিব পাৰে 10 মাৰ্কৰ কাৰণে। তো তোমালোকে এনসাৰটো তোমালোকে চাই লোৱা। এইবিলাক আছিল এনসাৰ যে উদাৰতাবাদৰ বুলিলে কি বুজা আৰু উদাৰতাবাদৰ অৰ্থ আৰু সংজ্ঞা। তো কুৱেশ্যনটো 34 আৰু 35 দিয়া আছে, 2টা পেজ মিলি। তো তাৰ পৰা তোমালোক সম্পূৰ্ণ এনসাৰটো চাই ল'বা। মই যিহেতু তোমালোকৰ কুৱেশ্যনবিলাক দিয়া আছোঁ, তো তোমালোকে এনসাৰটো তোমালোকে মডেলৰ পৰা চাই ল'বা। এইবিলাক আছিল পিছৰ এনসাৰ যে উদাৰতাবাদ বুলিলে কি বুজা। তো উদাৰতাবাদ বুলিলে এইখিনি আছিল। তাৰপিছত দিছে উদাৰতাৰ অৰ্থ আৰু সংজ্ঞা। তো উদাৰতাবাদৰ অৰ্থ আৰু সংজ্ঞাটো তোমালোকে চাই লোৱা। এইবিলাক আছিল অৰ্থ আৰু সংজ্ঞা যে উদাৰতাবাদৰ। তো এইটো ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো তোমালোকে চাই যাবা। পেজ নাম্বাৰ 34 আৰু 35ৰ 2টা পেজ মিলি দিয়া আছে কুৱেশ্যন আৰু এনসাৰ। তো এইখিনি আছিল প্ৰথম নম্বৰ কুৱেশ্যন নম্বৰ 1ৰ যে উদাৰতাবাদৰ সংজ্ঞা অৰ্থ আৰু উদাৰতাবাদ বুলিলে কি বুজা কুৱেশ্যন এনসাৰ এইখিনি আছিল। তাৰপিছত তোমালোকে পেজ নম্বৰ 36ৰ যিটো 2 নম্বৰ কুৱেশ্যন, 2 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় যে উদাৰতাবাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে আলোচনা কৰা। তো এইটো আহিব পাৰে 10 মাৰ্কৰ কাৰণে। তো এইটো তোমালোকে চাই যাবা যে উদাৰতাবাদৰ উৎপত্তি আৰু বিকাশ বিষয়ে আলোচনা আহিব পাৰে। তো এইটো তোমালোকে চাই যাবা। ইয়াৰ এনসাৰটো তোমালোকে চাই লোৱা। এইবিলাক আছিল দ্বিতীয় নম্বৰ কুৱেশ্যনৰ পিছৰ এনসাৰখিনি। তো এইবিলাক আছিল যে কুৱেশ্যনটো দিয়া আছে যে উদাৰতাবাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে আলোচনা কৰা। তো উদাৰতাবাদ উৎপত্তি আৰু বিকাশৰ বিষয়ে আলোচনা কৰিবলৈ আহিলে তোমালোকে এইবিলাক লিখিবা। তো এইটো ইম্পৰ্টেণ্ট হয়। আৰু আছে, তো তোমালোকে চাই লোৱা। আৰু এটা তোমালোকৰ কুৱেশ্যন দিয়া আছে পেজ নাম্বাৰ 42 দিয়া আছে মডেল পেজ নাম্বাৰ যে আধুনিক বা সকাৰাত্মক উদাৰতাবাদ কি চমুকৈ লিখে। কুৱেশ্যনটো আহিব পাৰে তোমালোকৰ 5 মাৰ্কৰ কাৰণে। এইটো তোমালোকে চাই যাবা। পেজ নাম্বাৰ 42 দিয়া আছে, তাৰ পৰা তোমালোকে সম্পূৰ্ণ এনসাৰটো ভালদৰে চাই যাবা। কুৱেশ্যনটো হ'ল যে ৰাজনীতি বিজ্ঞান অধ্যয়ন সম্পৰ্কে মাৰ্ক্সীয় দৃষ্টিভংগীটোৰ বিষয়ে আলোচনা কৰা। তো কুৱেশ্যনটো তোমালোকৰ পেজ নাম্বাৰ 47 দিয়া আছে মডেল পেজ নাম্বাৰটো। তো তাৰ পৰা তোমালোকে এনসাৰটো ভালদৰে চাই যাবা। তো এনসাৰটো দিবলৈ গ'লে ভিডিঅ'টো বেছি দীঘলীয়া হ'ব। তোমালোকৰ আৰু আছে কুৱেশ্যন, তো কুৱেশ্যনকেইটা চাই লোৱা। মডেল পেজ নাম্বাৰ 53 দিয়া আছে যে কুৱেশ্যন নম্বৰ 11 যে মাৰ্ক্সবাদৰ মূল তত্ত্বকেইটা চমুকৈ আলোচনা কৰা। তো এইটো আহিব পাৰে কুৱেশ্যনটো যে মাৰ্ক্সবাদৰ মূল তত্ত্বকেইটা আলোচনা কৰা। তো আহিলে তোমালোকে এনসাৰটো তোমালোকে ভালদৰে লিখিবা। তো মডেল পেজ নাম্বাৰ 53 দিয়া আছে, তাৰ পৰা তোমালোকে সম্পূৰ্ণ এনসাৰটো চাই যাবা। মষ্ট ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যনো। তো এইবিলাক আছিল এনসাৰ যে মাৰ্ক্সবাদৰ মূল তত্ত্বকেইটাৰ আলোচনা কৰিবলৈ আহিলে তোমালোকে লিখিবা। কুৱেশ্যন নম্বৰ 14 58 পেজৰ যে মাৰ্ক্সৰ শ্ৰেণী সংগ্ৰাম তত্ত্বৰ বিষয়ে আলোচনা কৰা। এই কুৱেশ্যনটো 2022 আহিছিল, 2023 আহিছিল। তো তোমালোকৰ কাৰণেও এইটো চাব পাৰা। এইটো ইম্পৰ্টেণ্ট হয় যে মাৰ্ক্সৰ শ্ৰেণী সংগ্ৰামৰ তত্ত্বৰ বিষয়ে আলোচনা কৰা। তো আহিলে তোমালোকে এইবিলাক এনসাৰ লিখিবা। তো এইবিলাক আছিল এনসাৰ। তো তোমালোকে এনসাৰটো তোমালোকে মডেলৰ পৰাই চাই ল'বা যে মডেল পেজ নাম্বাৰ 58 দিয়া আছে, তাৰ পৰা তোমালোকে সম্পূৰ্ণখিনি তোমালোকে চাই ল'বা।
তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 62 পেজৰ যে নাৰীবাদৰ বিভিন্ন সংগ্ৰামৰ বিষয়ে আলোচনা চমুকৈ আলোচনা কৰা আহিব পাৰে। তো তোমালোকৰ যিহেতু তোমালোকৰ সম্পূৰ্ণ এনচাৰখিনি দিবলৈ সক্ষম নহ'লোঁ, কাৰণ সম্পূৰ্ণ এনচাৰখিনি তোমালোকৰ দিবলৈ গ'লে সকলোবিলাক কুৱেশ্যনৰ তো ভিডিঅ'টো বেছি দীঘলীয়া হ'ব। তো তাৰ কাৰণে মই তোমালোকৰ সম্পূৰ্ণ এনচাৰখিনি দিবলৈ সক্ষম নহ'লোঁ। তো তোমালোকে এনচাৰটো তোমালোকে মডেলৰ পৰা চাই ল'বা, নহ'লে তোমালোকৰ বন্ধু বান্ধৱৰ যিটো মডেল আছে তাৰ পৰা তোমালোকে চাই যাবা, যিসকলে মডেল নাই। তো তোমালোকে কুৱেশ্যনবিলাক তোমালোকে ভালদৰে চাই যাবা, কুৱেশ্যনকেইটা ইম্পৰ্টেণ্ট হয় তোমালোকৰ কালি এক্সামৰ কাৰণে। এতিয়া তোমালোকে কিছুমান কুৱেশ্যন চাই লোৱা যে পলিটিকেল চায়েন্স ছাবজেক্টৰ যিটো 3 নম্বৰ চেপ্টাৰ আছে, তো 3 নম্বৰ চেপ্টাৰটো তোমালোকে চাই লোৱা যে চেপ্টাৰ নম্বৰ 3 কোনকেইটা চাবা। 77 পেজৰ যে কুৱেশ্যন নম্বৰ 1 যে ৰাষ্ট্ৰ বুলিলে কি বুজা, ৰাষ্ট্ৰ কাক বোলে, তো এইটো চাই যাবা। তাৰপিছত আছে আধুনিক নহয়, অধিকাৰ মানে কি উদাহৰণ দিয়া। তো এইবিলাক কুৱেশ্যন বটকৈ আহিব যে অধিকাৰ মানে কি আৰু অধিকাৰৰ সংজ্ঞা, অধিকাৰৰ প্ৰকাৰসমূহৰ এনেকুৱা আহিব যে ৰাষ্ট্ৰ বুলিলে কৈছে ৰাষ্ট্ৰসমূহৰ অৰ্থসমূহৰ আলোচনা কৰা। এইবিলাক আছে বট কুৱেশ্যনো তোমালোকে চাই লোৱা, বট কুৱেশ্যন আছে সেইকেইটা চাই লোৱা। তাৰপিছত তোমালোকৰ দিয়া আছে যে অধিকাৰৰ বৈশিষ্ট্যসমূহ কি কি। তো অধিকাৰৰ বৈশিষ্ট্য তোমালোকৰ 5টা দিয়া আছে পইণ্ট আউট কৰি, তো 5টা তোমালোকে ভালদৰে চাই যাবা। 77 পেজত দিয়া আছে। 3 নম্বৰ চেপ্টাৰৰ চেপ্টাৰ নম্বৰ 3 যে ৰচনাত্মক প্ৰশ্ন উত্তৰ যে অধিকাৰ সংজ্ঞা দিয়া। তো অধিকাৰ কি, যিহেতু এটা আগতে আলোচনা কৰিলোঁ। তাৰপিছত অধিকাৰৰ সংজ্ঞা দিয়া, ইয়াৰ প্ৰধান বৈশিষ্ট্য আৰু শ্ৰেণী বিভাগ সম্পৰ্কে আলোচনা কৰা। তো এই আনচাৰটো তোমালোকে চাই লোৱা যে অধিকাৰ আৰু সংজ্ঞা, তো সংজ্ঞাটো আছিল যে অধিকাৰৰ সংজ্ঞা, উত্তৰত দিয়া আছে অধিকাৰৰ সংজ্ঞা। তাৰপিছত তোমালোকে চাই লোৱা যে অধিকাৰৰ বৈশিষ্ট্য। তাৰপিছত তোমালোকৰ দিয়া আছে যে 96 আৰু 97 পেজত দিয়া আছে যে অধিকাৰৰ সংজ্ঞা, আৰু তাৰপিছত দিয়া আছে যে অধিকাৰৰ বৈশিষ্ট্য। অধিকাৰৰ বৈশিষ্ট্য কোনকেইটা আছিল, তো সেইটো তোমালোকে চাই লোৱা। তো এইবিলাক আছিল অধিকাৰৰ বৈশিষ্ট্য তোমালোকে চাই যাবা। তাৰপিছত দিয়া আছে অধিকাৰৰ প্ৰকাৰ, তো অধিকাৰৰ শ্ৰেণী বিভাগ বা প্ৰকাৰ কি কি আছিল, তো এইটো চাই লোৱা। যে অধিকাৰৰ প্ৰকাৰ যিহেতু 3টা দিয়া আছে, ইয়াতে প্ৰাকৃতিক অধিকাৰ, নৈতিক অধিকাৰ, আইনগত অধিকাৰ, এইবিলাক বহলাই আলোচনা কৰি দিয়া আছে। তো তোমালোকে মডেলৰ পৰাই চাই ল'বা। তাৰপিছত মডেল পেজ নম্বৰ দিয়া আছে তোমালোকৰ 100 পেজত দিয়া আছে যে 100 পেজত যে 4 নম্বৰ কুৱেশ্যন যে ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক অধিকাৰৰ সম্পৰ্কে বিষয়ে আলোচনা কৰা। তো ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক অধিকাৰৰ সম্পৰ্কে বিষয়ে আলোচনা কৰা, এইটো আহিব পাৰে। তো ইয়াৰ এনচাৰটো তোমালোকে চাই লোৱা। এনচাৰটো দিয়া আছে ৰাজনৈতিক অধিকাৰে এজন ব্যক্তিৰ ৰাজনীতি অংশগ্ৰহণৰ বিষয়সমূহক সামৰি লয়। সম্পূৰ্ণকৈ তোমালোকে চাই লোৱা, দি আছোঁ। এইবিলাক আছিল পিছৰ এনচাৰ যে ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক অধিকাৰৰ সম্পৰ্কে আহিলে তোমালোকে এইবিলাক এনচাৰ লিখিবা। এইটো ইম্পৰ্টেণ্ট হয়, তোমালোকে 5 বা 10 মাৰ্কৰ কাৰণে চাই যাবা। তাৰপিছত 110 পেজত দিয়া আছে যে স্বতন্ত্ৰতাৰ সংজ্ঞা লিখা, স্বতন্ত্ৰতাৰ বিভিন্ন প্ৰকাৰৰ সম্পৰ্কে বহলাই আলোচনা কৰা। তো স্বতন্ত্ৰতা কাক বোলে, তো এইটো তোমালোকে চাই ল'বা। আৰু তাৰপিছত সংজ্ঞা, তাৰপিছত স্বতন্ত্ৰতাৰ বিভিন্ন প্ৰকাৰ সম্পৰ্কে বহলাই আলোচনা কৰিব আহিব পাৰে কুৱেশ্যনটো 110 পেজৰ 12 নম্বৰ কুৱেশ্যন। তাৰপিছত তোমালোকৰ দিয়া আছে সমতাৰ সংজ্ঞা দিয়া। তো সমতা কাক বোলে, যিহেতু এইটো আগতে ডিছকাছ কৰিলোঁ। তাৰপিছত সংজ্ঞা, সমতাৰ বিভিন্ন শ্ৰেণীৰ বিষয়ে আলোচনা কৰা। তো সমতাৰ কেই প্ৰকাৰ আছিল, তো বাকীটাও তোমালোকে আহিব পাৰে। তো ইয়াৰ কুৱেশ্যনৰ এনচাৰটো তোমালোকে চাই ল'বা। মডেল পেজ নম্বৰ 116 পেজত দিয়া আছে। কাৰণ আৰু এটা তোমালোকে 10 মাৰ্কৰ কাৰণে আৰু এটা কুৱেশ্যন তোমালোকে চাব পাৰা যে ন্যায় বুলিলে কি বুজা, ন্যায়ৰ বিভিন্ন প্ৰকাৰ সম্পৰ্কে চমুকৈ আলোচনা কৰা। তো ন্যায় বুলিলে কি বুজা, ন্যায়ৰ বিভিন্ন প্ৰকাৰ সম্পৰ্কে চমুকৈ আলোচনা কৰিব আহিব পাৰে। তো এইটো তোমালোকে 120 পেজত দিয়া আছে, তাৰ পৰা এনচাৰটো চাই যাবা। নেক্সটত তোমালোকে চাই যাবা যে 5 মাৰ্কৰ কাৰণে চমু টকা আহিব পাৰে যে ঐতিহাসিক বা ঐতিহ্যগত দৃষ্টিভংগী, এইটো চমু টকা আহিব পাৰে। এই কুৱেশ্যনটো তোমালোকে চাই যাবা 5 মাৰ্কৰ কাৰণে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। পেজ নম্বৰ 60 পেজত দিয়া আছে, তাৰ পৰা চাই ল'বা তোমালোকে। আন এটা তোমালোকে চমু টকা চাই যাবা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট যে অভিজ্ঞতাবাদী দৃষ্টিভংগীৰ বিষয়ে আহিব পাৰে। এইটো চমু টকা যে অভিজ্ঞতাবাদী দৃষ্টিভংগীৰ বিষয়ে চমু টকা লিখা। তো কুৱেশ্যনটো তোমালোকে 5 মাৰ্কৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট হয়, এইটো চাই যাবা। তোমালোকৰ কিতাপৰ পেজ নম্বৰ 62 পেজত দিয়া আছে। গণতান্ত্ৰিক সমাজবাদ, তো গণতান্ত্ৰিক সমাজবাদটো তোমালোকে চাই ল'ব পাৰা, এইটো পৰীক্ষাত আহিব পাৰে। তো গণতান্ত্ৰিক সমাজবাদ বুলিলে কি বুজা, চমুকৈ আলোচনা কৰা। তো 5 মাৰ্কৰ কাৰণে এইটো চাই যাব পাৰা।
এইটো তোমালোকে চাই যাবা পেজ নম্বৰ 75 দিয়া আছে আৰু কেইটামান আছে তোমালোকৰ চমু টকা চাই লোৱা আৰু তাৰপিছত তোমালোকৰ আৰু এখন দিয়া আছে চমু টকা যে মাৰ্ক্সবাদ বা বৈজ্ঞানিক সমাজবাদৰ বিষয় চমু টকা আহিব পাৰে যে মাৰ্ক্সবাদ বা বৈজ্ঞানিক সমাজবাদ তো এইটো তোমালোকে চাই যাবা মই দি আছোঁ তো তোমালোকে এনচাৰটো তোমালোকে কিতাপৰ পৰা ভালদৰে চাই যাবা কাৰণ সম্পূৰ্ণখিনি এনচাৰ দিবলৈ গ'লে ভিডিঅ'টো বেছি দীঘলীয়া হ'ব আৰু আছে তোমালোকৰ কিছুমান কুৱেশ্যন 10 মাৰ্কৰ কাৰণে জাষ্ট তোমালোকে কুৱেশ্যনটো কৈ দি আছোঁ আৰু তোমালোকে কিতাপৰ পৰা চাই ল'বা এইটো চাই ল'ব পাৰা যে শ্ৰেণী সংগ্ৰাম বা শ্ৰেণী সংঘৰ্ষ এইটো তোমালোকে চাই ল'বা কিতাপ পেজ নম্বৰ 90 পেজত দিয়া আছে আৰু হ'ল তোমালোকৰ আন এটা চমু টকা যে মাৰ্ক্সবাদৰ মূল্যায়ন তো মাৰ্ক্সবাদৰ মূল্যায়নটো তোমালোকে চাই ল'ব পাৰা পেজ নম্বৰটো তোমালোকৰ দিয়া আছে 104 পেজত এইটো আছিল চমু টকা যে 90 মাৰ্ক্সবাদ 90 মাৰ্ক্সবাদটো তোমালোকে চাই ল'বা আৰু আছে তোমালোকৰ এখন চমু টকা তো শেষৰ চমু টকাটো হ'ল যে উত্তৰ আধুনিকতাবাদ বা আধুনিকত্ববাদৰ এইটো চমু টকা 2022 আহিছিল 2024 কাৰণে ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে কালি এক্সামৰ কাৰণে এইটো চাই যাবা তোমালোকৰ যিকেইটা চমু টকা দিলোঁ তো গোটেইবিলাক ইম্পৰ্টেণ্ট হয় তোমালোকে চাই যাবা আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যন যেটো তো কুৱেশ্যনটো দিয়া আছে 53 আৰু পেজ নম্বৰ 94 দিয়া আছে মডেল পেজ নম্বৰ 94 53 কুৱেশ্যন যে এৰিষ্টটলৰ বিতৰণমূলক ন্যায়ৰ বিষয় লিখা তো কুৱেশ্যনটো আহিব পাৰে 5 মাৰ্কৰ কাৰণে এই কুৱেশ্যনটো তোমালোকে চাই যাবা তো বিতৰণমূলক ন্যায়ৰ বিষয় লিখা তো এইবিলাক আছিল এনচাৰ কুৱেশ্যনৰ এনচাৰটো তোমালোকে ভালদৰে চাই লোৱা তো এইখিনি আছিল তোমালোকৰ ভিডিঅ' আজিৰ ভিডিঅ'